সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি হ'ল 7 মাৰ্চ। আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিৰ প্ৰথমটো খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। PM কিষাণ কি 22 কিস্ত মে ক্যা হো ৰহি দেৰি। PM কিষাণৰ যি 22 নম্বৰ ইনষ্টলমেণ্ট, সেই ইনষ্টলমেণ্টৰ বিষয়ে প্ৰথমটো খবৰ। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ PM কিষাণৰ পইচাটো সোমাই যাব আপোনালোকৰ বেংক একাউণ্টত। যিহেতুকে 19 নৱেম্বৰত এই পইচাটো সোমাইছিল আৰু যিহেতুকে PM কিষাণৰ পইচাটো প্ৰত্যেক 4 মাহৰ মূৰে মূৰে বেংকৰ একাউণ্ট সোমায়, সেই হিচাপে হোলীৰ পিছতে এই পইচাটো সোমোৱাৰ কথা, কিন্তু 2 এদিনতে এই পইচাটো সোমোৱাৰ সম্ভাৱনা আছে। 2 নম্বৰ নিউজটো আপোনালোকৰ মাজত লৈ আহিছোঁ। 9 মাৰ্চত আপোনালোকে লাভ কৰিব অৰুণোদয় 3.0ৰ যি কিস্তিৰ টকা, সেইখিনি প্ৰতিগৰাকী উপভোক্তালৈ 9,000 টকাকৈ লাভ কৰিব। সৰ্বমুঠ 39,70,892 গৰাকী হিতাধিকাৰী, তাৰে পুৰণি হিতাধিকাৰী 37,39,044 আৰু 2,31,848 গৰাকীৰ সংযোজন। মুঠ বাজেট 3,645 কোটি টকা আবণ্টন। আৰু এই পইচাটো আপোনালোকে 10 মাৰ্চৰ দিনা 11 বজাত লাভ কৰিব ডাইৰেক্ট বেংক একাউণ্টৰ জৰিয়তে। নেক্সট খবৰটো লৈ আহিছোঁ আপোনালোক। এইবাৰ উজনিত চূড়ান্ত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। সৰুপথাৰ বিশ্বজিৎ ফুকন, ডিগবৈ অৰুণজ্যোতি, মৰাণ লক্ষ্য কোঁৱৰ, খুমটাই মৃণাল শইকীয়া, দেৰগাঁও বিস্মিতা গগৈ, তিনিচুকীয়া সঞ্জয় কিষাণ, তিতাবৰ ধীৰাজ গোৱালা, চাবুৱা লাহোৱাল, বিনোদ হাজৰিকা, দুলীয়াজান ৰামেশ্বৰ তেলী, ডিব্ৰুগড় প্ৰশান্ত ফুকন, খোৱাং চক্ৰ গগৈ, নাহৰকটীয়া তৰংগ গগৈ, টিংখং বিমল বৰা, ডিমৌ সুশান্ত বৰগোহাঁই, শদিয়া বলেন চতিয়া, মাহমৰা সুৰু দিহিঙীয়া, মাৰ্ঘেৰিটা ভাস্কৰ বৰ্মা, সোণাৰী ধৰ্মেশ্বৰ গোঁৱৰ, মাকুম মনোজ ধনোৱাৰ, যোৰহাট শান্তনু পূজাৰী, মৰিয়নি ৰূপজ্যোতি কৰ্মী। যোৰহাটৰ প্ৰাৰ্থী নহয় পবিত্ৰ মাৰ্ঘেৰিটা, বিধানসভাত নালাগে। মোদী কেবিনেটত থাকক পবিত্ৰ মাৰ্ঘেৰিটা, নাহৰকটীয়াত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যেই যদি আপুনি কৈ অহাৰ দৰে ইউৰিয়া অসমৰ বাবে বিপদজনক হয়, তেন্তে NDAৰ প্ৰাৰ্থী প্ৰমোদ বড়োক আগুৱাই নিবৰ বাবে তেওঁলোকৰ সমৰ্থন কিয় লৈছে? আৰু যদি তেওঁলোকক বিপদজনক নহয়, তেন্তে আপোনাৰ পূৰ্বৰ বক্তব্য আৰু ভাষণসমূহ মাথো সুপৰিকল্পিত ভয় সৃষ্টি কৰা ৰাজনীতি আছিল নেকি? এই কথা সদৰি কৰে গৌৰৱ গগৈ, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি। পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 4-দিনীয়া ভ্ৰমণসূচীৰে 11 মাৰ্চত অসমলৈ আহিব মোদী, এই কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। অগপৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত। ইতিমধ্যে অগপৰ সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দাখিল কৰিছে এই তালিকা। বোকাখাতৰ পৰা অতুল বৰা, কলিয়াবৰ কেশৱ মহন্ত, চাবুৱা লাহোৱাল পনাকন বৰুৱা, টিয়ক প্ৰদীপ হাজৰিকা, দেৰগাঁও ভৱেন ভৰালী, ডিমৰীয়া তপন দাস, মধ্য গুৱাহাটী ৰামানন্দ নাৰায়ণ কলিতা, চিপাঝাৰ জয়নাথ শৰ্মা, বৰপেটা দীপক কুমাৰ দাস, বজালী ধৰ্মেশ্বৰ ৰয়, ৰঞ্জিত ডেকা, বঙাইগাঁও দীপ্তিময়ী চৌধুৰী, অভয়াপুৰী ভূপেন ৰয়, বৰচলা ৰাতুল নাথ, অপূৰ্ব ভট্টাচাৰ্য, তেজপুৰ প্ৰবীণ হাজৰিকা, পৃথ্বীৰাজ ৰাভা, ৰহা বিষ্ণু দাস, বিলাসীপাৰা প্ৰশান্ত বৰুৱা, বিশ্বনাথ প্ৰবীণ হাজৰিকা, পলাশবাৰী কমল কলিতা, টিহু দিলীপ দাস, ৰঙানদী জয়ন্ত থাউন, মাজুলী ব্ৰজেন গাম, বৰক্ষেত্ৰী হৃষিকেশ শৰ্মা, বহৰমপুৰ মণিমাধৱ মহন্ত, শিৱিৰগাঁও তুলাৰাম গগৈ, কুষ্টুৰীয়া চুতীয়া পুলন কোঁৱৰ, বিহপুৰীয়া মাখন তামুলী, পূব গোৱালপাৰা আব্দুল ৰহিম জিব্ৰাম, দলগাঁও জয়নাল আবেদিন, মানকাছাৰ জাভেদ ইছলাম, সোণাই কৰিমউদ্দিন বৰভূঞা, আয়েশা চুলতানা চৌধুৰী, দক্ষিণ কৰিমগঞ্জ ডাইন হুছেইন ছিদ্দিক আহমেদ, আলগাপুৰ কেটেলচেৰা কামৰূপ ইছলাম চৌধুৰী, চেঙা আব্দুল ৰহমান, সৃজনগ্ৰাম শ্বহিদুল ইছলাম, মানস মনোজ শইকীয়া। নলবাৰীৰ অগপ নেতা দিলীপ দাসৰ নাম সোমাইছে টিহু সমষ্টিত।
মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ মুছলমানৰ উপহাৰ। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মালৈ মুছলমান সমাজৰ উপহাৰ। নাহৰকটীয়াত কেইবা সহস্ৰাধিক ইছলামধৰ্মী মহিলাই সংগ্ৰহ কৰা 11,000 টকা নিৰ্বাচনী পুঁজিলৈ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ হাতত। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ওলাই আহিল শ শ মুছলমান। অগপ সদ্যহতে 9টা সমষ্টি এৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। আন সংখ্যালঘু সমষ্টিৰ সন্দৰ্ভত 2-3 দিনৰ ভিতৰত হ'ব সিদ্ধান্ত। কমেও 22টা সমষ্টিত পাব পাৰে অগপই। সদ্যহতে বোকাখাত, কলিয়াবৰ, বঙাইগাঁও পাব অগপই। বজালী, তেজপুৰ, শিৱসাগৰ, বৰপেটাতো প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। গোৱালপাৰা, পূব ডিমৰীয়া সমষ্টিৰ বিজেপি এৰি দিব অগপক। অগপই লাভ কৰিব সংখ্যালঘু ভোটৰ প্ৰধান কেইবাটাও সমষ্টি। অগপই পাব আলগাপুৰ, চেঙা, বিন্দাকান্দি, কাটলিচেৰা। আঞ্চলিক দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব সোনাই, কৰিমগঞ্জ, দক্ষিণ শালমাৰা, মানকাছাৰতো অগপৰে হ'ব এনডিএৰ প্ৰাৰ্থী। সাজু হওক গোলাঘাট। জন আশীৰ্বাদ যাত্ৰাৰ সৈতে 7 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ মাজত। ইতিমধ্যে কাৰ্বি আংলঙৰ কাহাং আলাং পাহাৰত যুঁজাৰু বিমান সুখoi 30 দুৰ্ঘটনাত পতিত। স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুগাৰকাৰৰ অকাল মৃত্যু। দুৰ্ঘটনাস্থলীত মানৱ শৰীৰত অংগ পোৱা গৈছিল বাবেই প্ৰাথমিক অনুসন্ধানত 2জন পাইলটৰে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমানো নিশ্চিত হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। APSCৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। চূড়ান্ত পৰীক্ষাত 3 অসমীয়াই আজৰি আনিলে সফলতা। 188 চনত অভিজ্ঞান খাউণ্ড, 570 চনত অভিজ্ঞান জ্যোতি বৰা, 777 চনত জিলিকিল ভাস্বতা শইকীয়া। 2028 চনৰ ভিতৰতে অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিণত হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰীৰ পদ এৰি ৰাজ্যসভাৰ সদস্য হ'বলৈ ওলাইছে নীতিশ কুমাৰ। ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। যোৰহাটত প্ৰাৰ্থী নহয় পবিত্ৰ মাৰ্ঘেৰিটা। বিধানসভাত নালাগে মোদী, কেবিনেটত থাকক পবিত্ৰ মাৰ্ঘেৰিটা। নাহৰকটীয়াত ঘোষণা মুখ্যমন্ত্ৰী মহোদয়ৰ। ইতিমধ্যে উজনিত চূড়ান্ত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আপোনালোকে গমেই পাইছে।